Hello everyone and welcome back to Math Bold Master. তেনেহলে আমি আৰম্ভ কৰো আজিৰ সেশনটো। তো আমি আজিৰ সেশনটো আৰম্ভ কৰিম patterns with numbers। তো এটো এটা problem solving session হয়। তেনেহলে আমি এটো আৰম্ভ কৰো। তো টোটাল 4টা কোৱেশ্চন আছে। তো আমি এটা এটাকৈ সলভ কৰি যাওঁ। এতিয়া কোৱেশ্চনটো আমি এবাৰ পঢ়ি লওঁ। The following pattern starts with 3 and uses the rule add 11 to the previous term. Which of the following statements are true about the 7th term of the pattern? তো ইয়াতে আমাক এটা প্যাটার্ন দিয়া হৈছে। প্ৰথম নাম্বাৰটো হৈছে 3 আৰু কৈছে ইয়াতে এটা ৰুল ইউজ কৰা হৈছে। দ্যাট মিন্স আমি যদি 11 এড কৰো তেনেহলে আমি নেক্সট নাম্বাৰটো পাই যাওঁ। যেনেকৈ 3 + 11 হৈ যায় 14, 14 ৰ লগত 11 এড কৰিলে 25, 25 ৰ লগত 11 এড কৰিলে 36। তো তেনেকৈ আমি নাম্বাৰছবোৰ পাই গৈ থাকিম নেক্সট নাম্বাৰটো। এতিয়া 7th নাম্বাৰটো দিছে। এই সিকোয়েন্সত আমাক টোটাল কেটা 1 2 3 4 5 পাঁচটা নাম্বাৰ দিয়া আছে। ইয়াৰ 7th নাম্বাৰটো যোনটো হ'ব তাৰ কি প্ৰপাৰ্টি হ'ব পাৰে। তো ইয়াতে টোটাল আমাক এনেকৈ তিনটা অপচন দিছে। চুজ টু আনসাৰ্স, দুটা আনসাৰ ইয়াৰ পৰা ল'ব লাগিব যোনটো ট্ৰু হ'ব। ঠিক আছে, তো এইটো আমি সলভ কৰো। তো আমাক নাম্বাৰ দিয়া গৈছে 3 আছে। তাৰপিছত নেক্সট নাম্বাৰটো হৈছে আমাৰ 14, তাৰপিছত আছে আমাৰ 25, তাৰপিছত আছে 36, তাৰপিছত আছে আমাৰ 47। তো এইটো 5th নম্বৰ হৈ গ'ল। 6th নম্বৰটো আমি নেজানো আৰু 7th নম্বৰটো আমি নেজানো বিকজ আমাক 7th নম্বৰটো উলিয়াব লাগে। তো ইয়াতে আমাৰ ৰুল কি ইউজ হৈছে, 3 পৰা 14 লৈ যাবলৈ কাৰণে আমি কি কৰিম, 3 লগত 11 এড কৰি দিম। সো 3 + 11 হৈ যাব 14, 14 ৰ লগত আকৌ যদি 11 এড কৰি দিওঁ তেনেহলে আমি নেক্সট নম্বৰ 25 টো পাই যাম। তাৰপিছত আমি 25 ৰ লগত আকৌ এবাৰ 11 এড কৰিম, আমি পাই যাম 36, 36 ৰ লগত 11 এড কৰি দিলে আমি পাই যাম 47। নেক্সট এবাৰ আমি কি কৰিম, 47 ৰ লগত 11 এড কৰি দিম। তো 47 ৰ লগত 11 এড কৰি দিলে আমাৰ আহি যাব নেক্সট নম্বৰটো। সো 47 + 11 হৈ যাব আমাৰ 58। ঠিক আছে, ঠিক তেনেকৈ আমি 58 ৰ লগত আৰু এবাৰ 11 এড কৰি দিম, +11 কৰি দিম। তো আমাৰ নেক্সট নম্বৰটো আহি যাব যোনটো হ'ব আমাৰ 69। তো তাৰ মানে আমাৰ যোনটো 7th নম্বৰ হৈ গ'ল এই প্যাটাৰ্নটোত 7th নম্বৰটো হ'ব আমাৰ 69। এতিয়া আমি এটা বস্তু চাই লওঁ। এই ইয়াতে অপশন এ বি চি তিনটা দিয়া আছে। তো 1 বাই 1 চাই লওঁ। অপশন এত কৈছে ইট ইজ লেছ দেন 10। তো আমাৰ যোনটো 7th নম্বৰ হৈছে একৰ্ডিং টু দ্য প্ৰব্লেম আমাৰ 7th নম্বৰটো হৈছে 69। কৈছে যে এই নম্বৰটো লেছ দেন 100 হয় নে নাই। তাৰ মানে ইজ 69 লেছ দেন 100? ইয়েছ, এটোটো ট্ৰু ষ্টেটমেন্ট হয়। তো আমাৰ ফাৰ্স্ট ষ্টেটমেন্ট এইটো কাৰেক্ট হয়। সেকেন্ড বিটো ইট ইজ আ মাল্টিপল অফ 3। এই নম্বৰ যোনটো পালো 69 এইটো 3 ৰ মাল্টিপল হয় নে নাই, অবভিয়াছলি হয় বিকজ 69ক আমি ইজিলি 3 ৰে ডিভাইড কৰিব পাৰো, ৰাইট। 3 × 2 হৈছে 6। ঠিক আছে, এটোটো 0 হৈ গ'ল। তাৰপিছত ইয়াতে হৈ গ'ল আমাৰ 9 তললৈ আহি গ'ল। সো 3 × 3 9, তো ৰিমাইণ্ডাৰ হৈ গ'ল আমাৰ 0। তাৰ মানে 69ক আমি কেনেকৈ লিখিব পাৰো, 3 × 23। তাৰ মানে ইট ইজ আ মাল্টিপল অফ 3। তো বি টো ট্ৰু হয়। নেক্সট নম্বৰ চিট কৈছে ইট ইজ এন ইভেন নম্বৰ। 69 যদি ইভেন নম্বৰ হয় নহয়তো, 69 টো হৈছে এটা অড নম্বৰ। তো তাৰ মানে আমাৰ অপশন সি টো হ'ব ইনকাৰেক্ট। তো যেহেতু আমাক দুটা অপশন চুজ কৰিব দিছিলে, তো ইয়াতে এ আৰু বি হৈছে কাৰেক্ট। তো এতিয়া আমি ভেৰিফাই কৰি লওঁ। তো এ আৰু বি আমাৰ কাৰেক্ট হ'ব, সি টো হ'ব ইনকাৰেক্ট। ঠিক আছে, তো এইটো পাই গ'লো আমাৰ কাৰেক্ট আনসাৰটো। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটো লৈ। The next problem to dia is which rule describes the pattern shown. So 4, 16, 64, 256, 1024. To yate ketaman number dia goise. Yate kuntu pattern ami use koriso, add koriso na multiply koriso. To yaro yate eta option e correct hobo. Thik ase, to ito ami etia whiteboard loi jao. To prothomote ami number kinik note down korilo. 4, 16, second number. Third number to hoise amar 64. Tar pisot ase amar 256, তাৰপিছত আছে 1024। তো আমি অপশন এ টো চাওঁ। অপশন এ টোত আছে এড 12। তাৰ মানে ইচ নম্বৰক যদি আমি 12 কৰোঁ তেনেহলে নেক্সট নম্বৰটো আমাৰ পাব লাগে। তো 4 ৰ লগত যদি আমি 12 এড কৰোঁ, 4 + 12 যদি আমি এড কৰোঁ তেনেহলে আমি যে পাই যাওঁ 16। হেতু ফাইন, সেকেন্ড নম্বৰটো আহিছে, বাট হেতু কৰিলে নহব। 16 ৰ লগত আকৌ 12 এড কৰিলে আমাৰ নেক্সট নম্বৰটো আহিব লাগিব। সো 16 + 12 হৈ যাব আমাৰ 28, বাট ইয়াতে নম্বৰ আছে 64। তো তাৰ মানে আমাৰ অপশন এ টো হ'ব নোৱাৰে। এতিয়া আমি আহি যাওঁ নেক্সট অপশনটো লৈ, এড 16 বুলি কৈ আছে। তো ফাৰ্স্ট নম্বৰৰে সদায় আৰম্ভ কৰিম। সো 4 + 16 যদি কৰোঁ তেনেহলে আমাৰ নেক্সট নম্বৰটো আহিব লাগিব, বাট 4 + 16 কৰোঁতে 20 হে আহিছে, 16 টো অহা নাই। তো তাৰ মানে আমাৰ অপশন বি টো হৈছে ইনকাৰেক্ট।
এবাৰ আমি কি কৰিম মাল্টিপ্লাই বাই 4 তো মাল্টিপ্লাই বাই 4 মিনিংটো এইটোৱে হৈ গ'ল তো আমি কি কৰিম ফাৰ্ষ্ট নাম্বাৰটো ল'ম আৰু তাক মাল্টিপ্লাই কৰি দিম 4 এদি তো চাওঁ নেক্সট নাম্বাৰটো আহিছে নাই য়েছ 4 টাইমছ 4 হৈ গ'ল 16 আহি গ'ল আকৌ এবাৰ চাওঁ 16 মাল্টিপ্লাইড বাই 4 কৰি দিম সো 16 টাইমছ 4 হৈ গ'ল আমাৰ 64 ঠিকই আছে নেক্সট এবাৰ চাওঁ 64 ক মাল্টিপ্লাই কৰি চাওঁ here 4 লগত তো আমাৰ আহিব 4 times 4 16 1 carry 6 times 4 হৈ গ'ল 24 plus 1 carry over এই plus 1 লগত আমাৰ হৈ গ'ল 256 তো তাৰ মানে 64 ক যদি আমি 4 এৰে মাল্টিপ্লাই কৰো তেনেহলে আমাৰ আহিব 256 তো এতিয়া নেক্সট আমি ফাইনালি চাব লাগিব কি 256 ত যদি আমি 4 এৰে মাল্টিপ্লাই কৰো তেনেহলে 1024 আহে নে নাই চাই লওঁ 4 times 6 হৈছে আমাৰ 24 তো ইয়াতে carry over হৈ গ'ল +2 4 times 5 হৈ গ'ল 20 20 plus 2 হৈ গ'ল আমাৰ 22 তেনেহলে আমাৰ carry over থাকিল +2 তাৰপিছত 4 times 2 হৈ গ'ল 8 8 plus 2 হৈ গ'ল আমাৰ 10 1024 1024 আহিছে তাৰ মানে 256 লগত যদি আমি 4 মাল্টিপ্লাই কৰি দিওঁ yes definitely 1024 আহিব তো তাৰ মানে ইয়াতে অপচন সি এ কাৰেক্ট হ'ব লাগিব আৰু এটাই যেহেতু চুজ ওৱান আনসাৰ বুলি কৈছে আমি ডি টো চেক নকৰিলে হ'ব এনিৱেজ ভেৰিফাই কৰি চাব পাৰা এইটোৰ লগত মাল্টিপ্লাই কৰিলেতো নাহিবই বিকজ 4 মাল্টিপ্লাইড টু 8 যদি কৰোঁ তেনেহলে সেকেন্ড নাম্বাৰটো 32 হৈ যাব বাট আমাক লাগিছিল 16 তো সেইকাৰণে অপচন সি টোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ তো ইয়াতে হ'ল অপচন নম্বৰ সি ঠিক আছে তো আমি অপচন সি মাল্টিপ্লাই বাই 4 কৰি দিওঁ আৰু চেক কৰি লওঁ হৈ গ'ল এটো হৈ গৈছে আমাৰ কাৰেক্ট আনসাৰ এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ ঠিক আছে তো ইয়াতে দিয়া আছে Pablo Picasso is making one color version of all his paintings he uses the colors in the following order and then starts over from the beginning তো Pablo Picasso এজন বহুত ফেমাস পেইন্টাৰ আছিল তেওঁ এতিয়া কি কৰিছে এই পেইন্টিং কৰিবৰ কাৰণে এটা ওয়ান কালাৰ ভাৰ্জন এটা ইউজ কৰিছে তাৰ মানে কি কৰিছে তো প্ৰথমতে তেওঁ জি কালাৰ কৰিব সদায় ৰেড কালাৰটো ইউজ কৰিব তাৰ পিছত ব্লু কালাৰটো ইউজ কৰিব তাৰ পিছত পিংক কালাৰটো ইউজ কৰিব তাৰ পিছত ফোৰ্থত গ্ৰীন কালাৰটো ইউজ কৰিব তাৰ পিছত পাৰ্পল কালাৰটো ইউজ কৰিব যেতিয়া পাৰ্পলটো শেষ হৈ যাব যেতিয়া নেক্সট যোনটো ড্ৰয়িং হ'ব সেইটো আকৌ ৰেড কালাৰেৰে আৰম্ভ হ'ব তাৰ পিছত ব্লু পিংক গ্ৰীন পাৰ্পল এনেকৈ কন্টিনিউ হৈ থাকিব এতিয়া কোৱেশ্চনটো সুধিছে what color is painting 27 তো 27 টাইম যোনটো কলম উঠাব পেইন্টিং কৰিবৰ কাৰণে সেই কালাৰটো কি হ'ব the color of painting 27 ইয়াতে আমাৰ কালাৰবোৰ দি আছে এখিনি আমি সিলেক্ট কৰিব লাগিব তো প্ৰথমতে আমি এটো স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰি লওঁ তো আমি প্ৰথমতে এটো স্টেপ বাই স্টেপ চাম তো ফাৰ্স্ট কালাৰটো যোনটো Pablo Picasso ইউজ কৰিব হেতু হ'ব ৰেড কালাৰ তাৰ পিছত ৰেড কালাৰ হোৱাৰ পিছত নেক্সট কালাৰটো কৈছে ব্লু কালাৰ তো আমি নেক্সট কালাৰটো লম ব্লু তাৰ পিছত ব্লু হোৱাৰ পিছত নেক্সট কালাৰটো আহি যাব পিংক কালাৰ এটো থাৰ্ড নম্বৰত পিংক কালাৰ পেনটো ইউজ কৰিব তাৰ পিছত ফোৰ্থ নম্বৰত ইউজ কৰিব গ্ৰীন কালাৰৰ পেন তাৰ পিছত নেক্সট লাষ্টত ইউজ কৰিব এটা পাৰ্পল কালাৰৰ পেন পাৰ্পল ঠিক আছে এতিয়া যেতিয়া পাৰ্পলটো শেষ হ'ব তেওঁ কি কৰিব ঘূৰি পেলাই আকৌ আহি যাব ৰেড কালাৰৰ তো ৰেড কালাৰ ইউজ কৰিছে তাৰপিছত ৰেডৰ পিছত আকৌ ইউজ কৰিব ব্লু পিছত আকৌ ইউজ কৰিব পিংক তো এতিয়া মই পিংক বুলি কৈ নকৈ প্লে পি বুলি কৈ কওঁ লেটস সে এবাৰ পিংক লিখিলো নেক্সট স্টেপত মই কৰিম ডট ঠিক আছে তেনেকাকৈ কৰিলো প্ৰথমতে ইউজ কৰিলে ৰেড তাৰ পিছত ইউজ কৰিলে ব্লু তাৰ পিছত ইউজ কৰিলে তেওঁ পিংক ইউজ কৰিলে তাৰ পিছত ইউজ কৰিছে গ্ৰীনৰ পিছত ইউজ কৰিছে পাৰ্পলৰ পিছত আকৌ এতিয়া আহি যাব ঘূৰি পেলাই ৰেড ব্লু পিংক তাৰ পিছত গ্ৰীন তাৰ পিছত আহিব আমাৰ আকৌ পাৰ্পল আহি যাব পাৰ্পল এটো হৈ গ'ল আমাৰ পাৰ্পল ঠিক আছে তো এটো হোৱাৰ পিছত আকৌ কন্টিনিউ হ'ব তো এতিয়া 27 নম্বৰত কি হ'ব তো এটো আমি এটা কেনেকা ক্যালকুলেট কৰিম তো আমি এটা বস্তুটো নোটিস কৰিছো যে প্ৰথম পাঁচটা সেম থাকিব ৰাইট প্ৰথম কাস্টা ৰেড ব্লু পাৰ্পল গ্ৰীন পাৰ্পল থাকিব এটো হৈ গ'ল ফাৰ্স্ট 5 কালাৰ্স তাৰ পিছত নেক্সট 5 কালাৰ্স যোনটো ইউজ কৰিব হেতু আকৌ সেম থাকিব সো 5 + 5 10 কমপ্লিট হোৱাৰ পিছত আকৌ ৰিপিট হ'ব আকৌ পাঁচটা এনেকৈ ৰিপিট হ'ব এটো হৈ গ'ল 5 তাৰ মানে 15 হৈ গ'ল তাৰ পিছত হৈ যাব আমাৰ 20 হৈ যোৱাৰ পিছত ইয়াতে হ'ব আমাৰ 25 তো 25 হৈ যোৱাৰ লগে লগে কি হ'ব অবিয়াসলি আমাৰ যোনটো লাষ্ট কালাৰটো হ'ব হেতু হৈ যাব আমাৰ পাৰ্পল ঠিক আছে এইখিনি পা এখানে 25 হৈ গ'ল আমাক কৈছে 27 নম্বৰটো কি কালাৰ হয় তো আমি কি কৰিম 27 নম্বৰটো কাৰণে আকৌ আৰম্ভ কৰিম ৰেডৰ পিছত হৈ যাব আমাৰ ব্লু ঠিক আছে আমি এনেকৈ কাউন্ট কৰিলাম প্ৰথমতে হৈ গ'ল আমাৰ
5 plus 5 হৈ গ'ল 10, 10 plus 5 হৈ গ'ল 15, 15 plus 5 হৈ গ'ল আমাৰ 20, 20 plus 5 হৈ গ'ল 25 আৰু এইখিনিত আপছে আমাৰ plus 2. So 25 plus 2, 27, তাৰ মানে এইটোৱে হৈ গ'ল আমাৰ 27th নম্বৰৰ কালাৰটো. So 27 নম্বৰৰ কালাৰটো কি আহিছে আমাৰ ব্লু আহিছে. তো আমি সিলেক্ট কৰিম ব্লু. ঠিক আছে? তো আমি ইয়াতে সিলেক্ট কৰিম the color blue. ঠিক আছে? আহি গ'ল. এতিয়া আমি যাওঁ লাষ্ট প্ৰবলেমটো লৈ. The last problem to this, the table shows a list of numbers. For every number in the table, the rule is to add 15. So 15 ko add kori jabo lage. ঠিক আছে? তো number 10 or karne ahise 25. Tamne 10 or pisot jodi ami 15 add kori to 25 ahise. Thik tenekai 22 logot 15 add korile ki hobo etu ami kori asu. So 28 logot jodi 15 add koru 43 ahibo. 50 logot 15 add korile 65 ahibo. To etu to very simple problem. So 20 plus 15 kiman hobo? 20 plus 15 hoi jabo amar 37. ঠিক আছে? Next amar ase 35. 35 plus 15 korile kiman ahibo? Check kori soa 15 ahibo. And then finally 41 plus 15. 51 আৰু 15 ক এড কৰিলে আমি পাম 56. ঠিক আছে? এবাৰ আকৌ ভেৰিফাই কৰিলো. So 22 plus 15. So 22, 32, 37. ঠিক আছে? 35 plus 15, 50. আৰু 41 plus 15 দিব আমাক 56. ঠিক আছে? So আমি এইটো ভেৰিফাই কৰিলো. আমি গোটেইখিনি প্ৰবলেম এতিয়া সলভ কৰিলো. ঠিক আছে? তো আমাৰ আজিৰ patterns with numbers আমি কেইটামান এক্সাম্পলৰে solve কৰিলো. So আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো. So see you in the next session. Thank you.